নমস্কাৰ, মই গৌৰৱজ্যোতি দত্ত এমবি ফৰ্মেশ্যনৰ ফালৰ পৰা আপোনালোকৰ আগত ইন্ট্ৰডিউচ কৰিছো আমাৰ প্ৰজেক্ট ষ্টাৰলাইট। ষ্টাৰলাইট এখন 3 BHK মডাৰ্ণ এলিভেশ্যনৰ সৈতে ডিজাইন কৰা আছাম টাইপৰ ঘৰ, যাৰ বাজেট মাত্ৰ 22 লাখ টকা বা 25 লাখ টকাৰ ভিতৰত আছে। তেওঁলোকৰ কাৰণে এই ঘৰখন ডিজাইন কৰা হৈছে। এই ঘৰখনত আপোনালোকে কি পাব মই কৈছো শুনক। প্ৰথমতে ঘৰটোৰ বাৰাণ্ডা এখন পাব। বাৰাণ্ডাখনো যথেষ্ট ডাঙৰ, 14 ফুট বাই 7 ফুটৰ এখন ডাঙৰ বাৰাণ্ডা। এই বাৰাণ্ডাখনৰ পৰা সোমাই গৈ আপোনালোকে পাব 14 ফুট বাই 20 ফুটৰ এটা ডাঙৰ হল। হলটো আমাক ডাঙৰ লাগে, অসমৰ মানুহ হলটো এটা কাৰণেই ডাঙৰ লাগে কাৰণ আমি সকলোখিনি প্ৰগ্ৰেম জানো হলতে নাপাতো। গতিকে ইয়াত এটা 14.5 ফুট বাই 20 ফুটৰ এটা অত্যাধিক ডাঙৰ হল, য'ত আমি প্ৰভাইড কৰিছিলো এখন পাৰ্টিশ্যন। এই পাৰ্টিশ্যনখনৰ কাম হৈছে আমাৰ লিভিং এৰিয়া আৰু ডাইনিং এৰিয়াৰ মাজত ছেপাৰেশ্যন কৰা, আৰু এই পাৰ্টিশ্যনখনো এই বাজেটটোতে ইনক্লুড হৈ আছে। লগতে আছে এটা ফুল মডুলাৰ কিচেন। এতিয়া যোনটো কিচেনৰ চাইজ হৈছে এইটো হৈছে 7 ফুট বাই 10 ফুটৰ এটা ষ্টেণ্ডাৰ্ড চাইজৰ কিচেন। এতিয়া আহক আমি কথা পাতো আমাৰ বেডৰুম এটাৰ বিষয়ে, মাষ্টাৰ বেডৰুমটোৰ বিষয়ে। মাষ্টাৰ বেডৰুমটোৰ যিটো চাইজ হৈছে সেইটো হৈছে 14 ফুট বাই 14 ফুটৰ এটা ডাঙৰ মাষ্টাৰ বেডৰুম। ইয়াৰ লগত আপোনালোকে পাব এটা ৱাৰ্ড্ৰব, যিটো আপোনালোকে স্ক্ৰীনত এতিয়া বৰ্তমান দেখি আছে। এই ৱাৰ্ড্ৰবটো সেইটো বাজেটতে ইনক্লুড হৈ আছে। লগতে থাকিব এটা এটেচ টয়লেট, যাৰ চাইজ হৈছে 7 ফুট বাই 4 ফুট। আৰু এই টয়লেটটোত আমি ড্ৰাই আৰু ৱেট দুটা ছেপাৰেশ্যন প্ৰভাইড কৰিছো, যিটো ইনক্লুড হৈ আছে সেইটো বাজেটতে। হয়, বহুতখিনি বস্তু আৰু ইনক্লুড হৈ আছে। আৰু এটা বস্তু আছে, এই ঘৰটোত এটা কমন টয়লেট আছে, যোনটো কমন টয়লেটৰ চাইজ হৈছে সেইটো হৈছে 5 ফুট বাই 9 ফুটৰ। কাৰণ কিয় কাৰণে কমন টয়লেটতে আমি ৱাশ্বিং মেচিনৰ পৰা লৈ পেলাই কিছুমান বস্তু সেই বাথৰুমটোতে প্লেন কৰিছো। চ' এই বাথৰুমটো অলপমান ডাঙৰ। লগতে আছে আৰু এটা বেডৰুম। সেই বেডৰুমটোৰ চাইজ হৈছে আপোনাৰ 14.5 ফুট বাই 14 ফুটৰ আৰু এটা বেডৰুম। এইটো বেডৰুমো অতি মডাৰ্ণ এলিভেশ্যনৰ সৈতে ডিজাইন কৰা হৈছে। এই ফল চিলিংখিনি যোনখিনি দেখিছে এইটো কিন্তু সেইখিনি বাজেটতে ইনক্লুড হৈ আছে। আৰু আছে এটা আমাৰ ভাগত গেষ্ট ৰুম, যাক আমি প্লেন কৰিছো অলপমান সৰু হয় গেষ্ট ৰুমটো, যিহেতু গেষ্ট ৰুমটো হৈছে 14 ফুট বাই 10.5 ফুটৰ এটা গেষ্ট ৰুম। এই গেষ্ট ৰুমটো অতি লাক্সাৰীকে ডিজাইন কৰা হৈছে। আৰু যদি আপোনালোকেও বিচাৰি আছে এনেকুৱা এটা অত্যাধুনিক এলিভেশ্যনৰ সৈতে ঘৰটো ডিজাইন কৰিবৰ কাৰণে বা ঘৰটো বনাবৰ কাৰণে এই 20-22 লাখ টকা যদি বাজেট আছে, তেতিয়াহ'লে আপোনালোকে দেৰি নকৰিব। কাৰণ এই ঘৰবোৰৰ ৰেটবোৰ সময়ে সময়ে বাঢ়ি গৈ থাকে। ডিচেম্বৰ মাহলৈকে হয়তো এই ঘৰটো মই 25 লাখ টকাত দিব লাগিব, কোনো উপায় নাথাকে। এতিয়াই যদি আপোনালোকে বুকিং কৰে এনেকুৱা এটা ঘৰ, তেতিয়াহ'লে মই এই ঘৰটো আপোনালোকক জাষ্ট 22 লাখ টকাত এই সকলোখিনি বস্তুৰে সৈতে আপোনালোকক চাবিটো হেণ্ড অভাৰ কৰিব পাৰিম। থেংক ইউ।